নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি আৰু এটা নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। আজি আহিছোঁ অসমীয়া সাহিত্যৰ কাণ্ডাৰীসকলৰ বিষয়ে জনাবলৈ, যিসকল আমাৰ প্ৰাতঃনমস্য অসমীয়া সাহিত্যিক আছিলে। তেওঁলোকক আমি কি নামেৰে জানো, অৰ্থাৎ কি উপাধিৰে তেওঁলোকক বিভূষিত কৰা হৈছে, সেই বিষয়ে আজি জনাবলৈ লোৱা হৈছে এই ভিডিঅ'টোত। যেনে ধৰা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাক আমি ৰসৰাজ হিচাপে জানো। সংগীত সূৰ্য বা সুধাকণ্ঠ আমি কাক কওঁ? ডক্টৰ ভূপেন হাজৰিকা। ভাঙনি কবি আনন্দচন্দ্ৰ আগৰৱালা। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ। লোকপ্ৰিয় গোপীনাথ বৰদলৈ। দেশভক্ত তৰুণৰাম ফুকন। ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা। নটসূৰ্য ফণী শৰ্মা। সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱা। অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য। অসম কিশোৰী অম্বিকাগিৰি ৰায়চৌধুৰী। উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ। শেৱালী কবি ৰত্নকান্ত বৰকাকতি। সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য ওৰফে হিৰুদা। অতীন্দ্ৰিয়বাদী কবি নলিনীবালা দেৱী। গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা। প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা। বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰা। বিহগী কবি ৰঘুনাথ চৌধাৰী। জ্ঞান মালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকা। জননায়ক দেৱেশ্বৰ শৰ্মা। আৰু পাপৰি কবি বুলিলে আমি গণেশ গগৈৰ কথা বুজোঁ। গতিকে ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।